নিশা দক্ষিণ হালমাৰা মানকাছাৰ জিলাত আৰক্ষীৰ ধাৰাবাহিক অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে আটক 7জনক। নিশা মানকাছাৰৰ জোৰডাঙ্গা দ্বিতীয় খণ্ডত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু মানকাছাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগৰাই উপ পৰিদৰ্শক নয়নজ্যোতি গগৈৰ সহযোগত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 50টা কফ চিৰাপ 18 টাইপ নিচাজাতীয় টেবলেটৰ লগতে 3জনক আটক কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী 3জন হৈছে 22 বছৰীয়া ফজু মিয়া আৰু 34 বছৰীয়া আব্দুল আয়ুব। ইফালে মানকাছাৰৰ পূবৰে গাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু উপ পৰিদৰ্শক সনুদেৱ বৰ্মনৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 11 গ্ৰাম হেৰইন 62,125 টকা নগদ ধন 3টা মোবাইল ফোন জব্দ কৰাৰ লগতে 3জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী 3জন হৈছে সিৰাজুল্লাহ ওৰফে চটুবাবু, ৰেজৱানুল ইছলাম আৰু হাছিনুৰ ইছলাম। এইফালে দক্ষিণ হালমাৰা ধেনাৰকুটিত দক্ষিণ হালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া JS খুবং, উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱা আৰু উপ পৰিদৰ্শক কৌশিক দত্তৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 34 গ্ৰাম হেৰইন, 2টা মোবাইল ফোন, 7টা ডেবিট কাৰ্ড আৰু চেকবুক জব্দ কৰাৰ লগতে 2জনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী 2জন হ'ল সুলেইমান শ্বেখ আৰু মিৰ্নাল হুছেইন বুলি জানিব পৰা গৈছে। দক্ষিণ হালমাৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ।